আজি আমাৰ দিহিৰা ব্লক আৰু মছলপুৰ ব্লক আমাৰ ৱাৰ্কাৰবিলাকৰ লগত এটা আলোচনা আছিলে আৰু ইয়াৰ কাৰণে মই আহিছোঁ। ডিষ্ট্ৰিক্টৰ লগতো এটা আমি আলোচনাত বহিছোঁ। কোকৰাঝাৰ লোকসভা সমষ্টিত এনেকুৱা কোনো কমপ্লিকেটেড চিটুৱেশ্যন নাই, কোনো প্ৰত্যাহ্বান বুলি একো নাই। খালি আমাৰ ৱাৰ্কাৰবিলাকে ভোটৰ দিনা যাতে সকলো ভালকৈ কাম কৰে আৰু এই প্ৰচাৰৰ নামত যাতে ৰাইজৰ ওচৰত ভালকৈ যায়, এই কথাবিলাক আমি আলোচনা কৰিবলৈ আহিছোঁ। এতিয়া অসমৰ যি 14টা লোকসভা চিট আছে, ইয়াৰ ভিতৰত 12টা চিট ইতিমধ্যে NDAৰ কাৰণে প্ৰায় ক্লিয়াৰ হৈ গৈছে। বাকী যি 2টা চিট আছে ইয়াতহে অলপ ফাইটটো হ'ব, কিন্তু আদাৰৱাইজ যি 12টা চিট আছে 12টা চিটত ক্লিয়াৰ হৈ গৈছে। আৰু BTRৰ লগত যিটো 2টা চিট আছে, দৰং, ওদালগুৰি আৰু কোকৰাঝাৰ, এই 2টা চিটত বহুত বেছি ভোটত আমাৰ কেণ্ডিডেট, আমাৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া আৰু জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিজয় হ'ব। কৈ দিলোঁ, আমি যেতিয়া 100 পাম, ইহঁতে 30 পাব। দুবাৰ সাংসদ হৈ তেখেতে নিজৰ পৰিচয়টো দি দিলে। সাংসদ হ'লে কি কৰিব পাৰে নোৱাৰে, কি কৰে নকৰে। এতিয়া আৰু ৰাইজে আৰু তেখেতৰ প্ৰতি মোহভংগ হৈছে আৰু এগেইন তেখেতৰ যাদুত যাব লগাটো একোৱেই নাই। বড়ো অনাবড়ো এটা নাটক দেখাই পেলাই এইবিলাক কৰিছিলে। এতিয়াতো আৰু সেইবিলাক নাটক নচলে আৰু চবে বুজি পাইছে। বড়ো অনাবড়ো মিলি পেলাই আজি ভাৰতবৰ্ষ, বড়ো অনাবড়ো মিলি অসম, বড়ো অনাবড়ো চব একেলগে থাকিয়ে BTR। আৰু ইয়াত আজি ডেভেলপমেণ্টটো তেখেতে নকৰিব, ডেভেলপমেণ্ট আমি কৰিম। ৰাস্তা ঘাট, দলং, উন্নয়ন চব আমি কৰি আছোঁ। চ' সেইকাৰণে ৰাইজে এতিয়া তেখেতৰ আৰু এটা ভুৱা এটা কথাত আৰু কোনো পতি নাযায়। ৰাইজে সিদ্ধান্ত ইতিমধ্যে লৈ লৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কাম কৰিছে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কাম কৰিছে, BTRত আমি যেনেকৈ কাম কৰি আছোঁ, আমাৰ EM, MCLA, MLA চব মিলি পেলাই। গতিকে ইয়াত BTR অঞ্চলৰ ৰাইজৰ সিদ্ধান্ত ইতিমধ্যে হৈছে আৰু আমি বিপুল ভোটত বিজয় হ'ম। ইয়াৰ কাৰণে আমি আলোচনা কৰিম। এই যে অংকবিলাক যে নিমিলা হ'ব, ইয়াৰ কাৰণে আমি আলোচনা কৰিম। তেখেতসকলৰ কোনো এটা তেনেকুৱা স্থিতি নাই। ছাপোৰ্ট কৰিলেও নকৰিলেও কোনো এটা ডিফাৰেঞ্চ ইয়াত দেখিবলৈ নাপাব। কাৰণ যদি পাৰিলে হয় তেখেতসকলে নিজে কেণ্ডিডেট দিলেহেঁতেন। গতিকে যিহেতু নোৱাৰে, এইকাৰণে তেখেতসকলে এই কথাটো কৈছে। কিন্তু এইটো আমাৰ কাৰণে কোনো চিন্তাৰ বিষয় নহয়। এইটোতো আপোনালোকেহে ভালকৈ জানিব, কাৰণ আমিতো BPFক দেখা নাপাওঁ। আপোনালোকে আমাৰ মিটিঙত আহিলে আমাক দেখা পায়, BPFৰ মিটিঙত গ'লে BPFক দেখা পায়। গতিকে আপোনালোকেহে ভালকৈ ষ্টাডি কৰিব লাগিব, মুখবিলাক চাই পেলাই শংকিত হৈছে নেকি। এনেইতো ফিল্ডত দেখা পালেতো এতিয়াতো তেখেতসকলে আৰু দোকান বন্ধ কৰিবই যেন লাগে। তেখেতসকলে নাটকীয়ভাৱে মিটিংবিলাক এটা দুটা কৰি আছে, কিন্তু সাংঘাতিক তেনেকুৱা কোনো এটা ধৰণৰ কোনো পৰিৱেশ নাই। আৰু আগত যিটো BPFৰ যাদুৰ লাঠি আছিলে, আগ্ৰামা মহিলাৰী ডাঙৰীয়া, এই লাঠিডাল ভাঙি গ'ল। তো সেইকাৰণে এতিয়া কেতিয়াবা তেখেতে মিডিয়াৰ আগত কথা কওঁতে কোনটো কি কয় চব পাহৰি যোৱা হৈছে আজিকালি। গতিকে সেইকাৰণে এতিয়া UPPLৰে সময়। UPPL, BJP, AGP, আমাৰ NDA যিটো গঠবন্ধন আছে, ইয়াৰ যিখিনি কেণ্ডিডেট আছে সেই প্ৰত্যেকজন কেণ্ডিডেটে বিজয় হ'ব। একো ক্ষতি নহয়, কাৰণ আগৰ সময়বিলাকত যোনে যিয়ে নহওক কিয়, আগৰ সময়তো জিকি আহিছে, আমি সমৰ্থন কৰিছোঁ। আৰু এইবাৰতো আৰু বেছি ভাল পৰিৱেশ, কাৰণ আমাৰ দৰং ওদালগুৰি সমষ্টিত যিটো আছে আমাৰ 6টা এছেম্বলি ছেগমেণ্ট আমাৰ BTRৰ ভিতৰত আহে, আৰু প্ৰায় 16টা আমাৰ BTRৰ কনষ্টিটুৱেঞ্চি দৰং ওদালগুৰিত আহে। 16টা BTR কনষ্টিটুৱেঞ্চিৰ ভিতৰত 15টাই আমাৰ মেম্বাৰ আছে, BJP UPPLৰ মেম্বাৰ আছে। গতিকে আমাৰ MLA আছে, চব আছে। ইয়াত কোনো বেলেগ পৰিৱেশে নাই। মানে বহুত ভোটত দৰং ওদালগুৰি বিজয় হ'ব। আৰু কোকৰাঝাৰো এইবাৰ অভিলেখ সৃষ্টি কৰি বিজয় হ'ব। যিজন আমাৰ পিছত থাকিব ছেকেণ্ডজনত, সেইজনে মানে আমাতকৈ দুগুণ কম ভোট পাব। আমি যদি 100 পাওঁ, তেখেতে 30তে সীমিত হৈ থাকিব।